জয় জুবিনদা ধ্বনিৰে বৰযাত্ৰীৰ যাত্ৰা আৰম্ভ। বাটে বাটে সমস্বৰে গালে মায়াবিনী। ৰথত উঠি ৰাজীৱে জেছমিনক আনিবলৈ যায়। আলিবাটৰ মানুহবোৰে ঘূৰি ঘূৰি চায়। এখন ব্যতিক্ৰমী বিয়া। বিয়াৰ বাবে কইনা আনিবলৈ দৰা গ'ল ৰথত, মানে ঘূৰাই টনা ৰথত। দৰা ঘূৰিয়াই যাত্ৰাপথত জয় জুবিনদা ধ্বনি দি গালে মায়াবিনী ৰাতিৰ বুকুত। নলবাৰীৰ বৰভাগৰ কলা নিৰ্দেশক ৰাজীৱ আহমেদে ৰায়মাধাৰ সৈয়দা জেছমিন আখতাৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে দেওবাৰে। ইতিমধ্যে কেইবাখনো ভ্ৰাম্যমান থিয়েটাৰত কলা নিৰ্দেশক হিচাপে কাম কৰি পৰিচিতি লাভ কৰা ৰাজীৱ আহমেদে দেওবাৰে তেওঁৰ বিবাহ কাৰ্যটো প্ৰদৰ্শন কৰিলে তেওঁৰ কলা। এই যে ঘূৰাই টনা ৰথখন দেখিছে, এইখন দৰা ৰাজীৱে নিজেই নিৰ্মাণ কৰা। এইদৰেই ঘূৰাই টনা ৰথত উঠি বন্ধু বান্ধৱ আত্মীয় স্বজনক লৈ কইনা ঘৰ পালেগৈ দৰা ৰাজীৱ। আজি মোৰ বিবাহ কাৰ্য হৈছে। এই বিবাহত মোৰ প্ৰেয়সীক মই বহুত ভাল পাওঁ আৰু তাইক এটা ব্যতিক্ৰমী ভাৱে এটা ব্যতিক্ৰমী প্ৰয়াস কৰি মোৰ প্ৰেয়সীক এটা সাৰপ্ৰাইজ দিব পাৰোঁ। আপুনি আপোনাৰ প্ৰেয়সীক সাৰপ্ৰাইজ দিবৰ কাৰণে আপুনি এনেকুৱা ধৰণে আজি আহিছে বা ব্যতিক্ৰম হিচাপে যাতে মোৰ আপোনাৰ সম্পৰ্ক প্ৰেমৰ সম্পৰ্ক মোৰ সম্পৰ্ক 1 বছৰ 3 মাহ মান হৈছে। 1 বছৰ 3 মাহ আৰু আপোনালোকৰ প্ৰেম আজি বিবাহলৈ ৰূপান্তৰিত। এই ব্যতিক্ৰমী প্ৰয়াসক শলাগিলে সকলোৱে। কইনা জেছমিনেও ক'লে, মই ৰথত যাম বুলি সপোনতো ভবা নাছিলোঁ। দৰা ৰাজীৱ আহমেদৰ এই ব্যতিক্ৰমী চিন্তাক প্ৰশংসাৰে উপচাই পেলালে কইনা জেছমিনে। মই ইমান এক্সপেক্ট কৰা নাছিলোঁ, যিমান তেওঁ কৰিছে আৰু বহুত ভাল লাগিছে। কিমান দিনৰ পৰা আপোনালোকৰ সম্পৰ্ক বেছি দিন নহয়, যোৱা নৱেম্বৰৰ 10 তাৰিখ আৰু 1 বছৰ হ'ল। কি ক'ব আজি বিশেষ দিনটো? বিশেষ দিনটোত এক্সাইটমেণ্টত মই একো ক'বই পৰা নাই আৰু ফূৰ্তি লাগি আছে আৰু বহুত। ইমান হেৰি কৰিব বুলি মই ভবা নাছিলোঁ আৰু ৰথ আনিব, মই ৰথত যাম যে মই কল্পনা কৰাই নাছিলোঁ আগতে। এতিয়া মই এক্সাইটেড হৈ আছোঁ আৰু পুৰা ভাল লাগিছে। নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24।